যোৱাকালি নগাঁও জিলায়ুক্ত কাৰ্যালয়ত সাংবাদিক আক্ৰমণৰ যি জঘন্য ঘটনা হৈছে অত্যন্ত দুখজনক ঘটনা আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো আৰু দেখা গৈছে যে বিগত কেইবাদিনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ একাংশ উচ্চপদস্থ বিষয়াই সাংবাদ কৰ্মী বা অন্যান্য সামাজিক কামৰ লগত জড়িত থকা লোকসকলক অপদস্থ কৰা ঘটনা দেখা গৈছে আৰু সেই একে ঘটনা যোৱাকালিও নগাঁও জিলাৰ দৰে এখন ঠাইত হবলৈ পালে যেটো অত্যন্ত দুখজনক আৰু তাৰ সমান্তৰালভাৱে সংবাদকৰ্মীজন শাৰীৰিকভাৱে অসুস্থ থকাৰ কথাও জিলায়ুক্তজনক অৱগত কৰাৰ পিছতো শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছে গতিকে এই ধৰণে একাংশ জিলায়ুক্ত হওক বা উচ্চপদস্থ বিষয়াৰ ক্ষমতাই মূৰত ধৰিছে যেন অনুভৱ হৈছে গতিকে এই ধৰণৰ যিবোৰ জঘন্য কাণ্ড সংঘটিত কৰা যিবোৰ উচ্চপদস্থ বিষয়া আছে যিসকলৰ পৰা এখন জিলা বা এখন সমাজে বিভিন্ন ভাল কামবোৰ শিকিব লাগে সেই ধৰণৰ উচ্চপদস্থ বিষয়াবোৰে যদি এনে ধৰণৰ সভ্য সমাজত যিবোৰ সভ্য লোকে এনে ধৰণৰ কাৰ্যকলাপ নকৰা যিবোৰ কাম এইবোৰ কাম কৰা যি কাৰ্য অত্যন্ত নিন্দনীয় গতিকে আমি আমচুৰৰ ফালৰ পৰা তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে এই সমগ্ৰ ঘটনাৰ ওপৰত উচিত তদন্ত কৰি উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে আৰু এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদকৰ্মী যিসকল সংবাদকৰ্মীয়ে দিনে নিশাই সমাজত প্ৰচলিত অন্যায় অত্যাচাৰৰ বিষয়ে সংবাদ প্ৰচাৰ কৰে সেই সংবাদকৰ্মীসকলৰ ওপৰত এই ধৰণৰ যি আক্ৰমণ কৰা হৈছে আমি কোনো কাৰণতে সহ্য কৰিব পৰা নাই গতিকে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই এই সমগ্ৰ বিষয়ৰ ওপৰত উচিত তদন্ত কৰিব লাগে আৰু এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰা যিসকলে উচ্চপদস্থ বিষয়া নহওক কিয় সেই সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে তাৰ সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও সংবাদকৰ্মীসকলৰ ওপৰত আক্ৰমণ কৰা যি কাৰ্যকলাপ এই কাৰ্যকলাপ অসমখনত দিনক দিনে বৃদ্ধি পাইছে গতিকে এনে ধৰণৰ কাৰ্যকলাপ অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি আঞ্চলিক ফালৰ পৰা দাবী জনাইছো নিজকে সজাই তুলিবলৈ প্ৰয়োজন এজৰ প্ৰিয় হাছপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এজৰ মন পছন্দৰ হাছপাৰৰ বাবে চিন্তা কিহৰ হাছপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গিটাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ এলপি স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11